হেল্ল' ষ্টুডেণ্টছ তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে ডিগ্ৰীৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ নিউ এডুকেশ্যন পলিচিৰ অন্তৰ্গত মাল্টি ডিচিপ্লিনাৰী কোৰ্ছ অৰ্থাৎ MUL ছাবজেক্টটোৰ গোটেই কিতাপখনৰ পৰাই এইবাৰ পৰীক্ষাত আহিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই দৰকাৰী হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেইটামান দৰকাৰী কথা আছে কৈ দিওঁ। তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী কথা। চোৱা, যিহেতু তোমালোকৰ নতুন এডুকেশ্যন পলিচিত MUL মাল্টি ডিচিপ্লিনাৰী কোৰ্ছ ছাবজেক্টটো অন্তৰ্ভুক্ত কৰা হৈছে, গতিকে ইয়াৰ পৰা তোমালোকে কেইবাটাও নতুন প্ৰশ্ন পাবা আৰু অৱশ্যে এই প্ৰশ্ন তোমালোকে টান নোপোৱা, মই কৈ দি আছোঁ ধুনীয়াকৈ, আৰু গোটেই প্ৰশ্নৰ উত্তৰ মই তোমালোকক ভিডিঅ' বনাই প্ৰদান কৰিম। অলপো চিন্তা নকৰিবা, তোমালোকে কেৱল ভালদৰে পঢ়ি যোৱা। চোৱা, এতিয়া চিলেবাছখন দেখুৱাই দি আছোঁ। এইখন হৈছে তোমালোকৰ চিলেবাছ। আজি মই তোমালোকক প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞানৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু নেচাৰেল এণ্ড ফিজিকেল ছায়েন্স, ইয়াৰে যিটো প্ৰথম ইউনিট আছে, প্ৰথম গোট, অণু, পৰমাণু, আয়নৰ গঠন আৰু ইয়াৰ ধৰ্ম, এচিড আৰু ক্ষাৰক, ৰাসায়নিক সূত্ৰ আৰু সমীকৰণ, ইয়াৰ পৰা আহিবলগীয়া মানে গোটেই প্ৰশ্ন উত্তৰ, শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন গোটেইখিনি প্ৰদান কৰিম আৰু তাৰ লগতে মই ধুনীয়াকৈ বুজাই যাম যাতে তোমালোকে পৰীক্ষা ধুনীয়াকৈ লিখিব পাৰা। আৰু মনত ৰাখিবা, যিহেতু তোমালোকৰ নতুন চিলেবাছ, নতুন ছাবজেক্ট হয়, তোমালোকে প্ৰশ্ন এই মানে পইণ্টৰ পৰাই পাবা, যিবোৰ তোমালোকৰ বিষয় দিয়া হৈছে ন, মানে যিবোৰ অণু, পৰমাণু, আয়নৰ গঠন আৰু ইয়াৰ ধৰ্ম, এচিড আৰু ক্ষাৰক, ৰাসায়নিক সূত্ৰ আৰু সমীকৰণ, এই বিষয়সমূহৰ ওপৰতেই প্ৰশ্ন পাবা। অৱশ্যে শ্বৰ্ট কুৱেশ্যন থাকিব তোমালোকৰ, মই গোটেইখিনি প্ৰদান কৰিম, তোমালোকে অলপো চিন্তা নকৰিবা, শ্বৰ্ট কুৱেশ্যন, লং কুৱেশ্যন গোটেইখিনিয়ে পাবা। তোমালোকে ধুনীয়াকৈ পঢ়ি যোৱা। চোৱা, প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দি আছোঁ এতিয়া মই। তাৰ আগতে কেইটামান দৰকাৰী কথা আছিলে। তোমালোকৰ কমেণ্ট আছিলে, তোমালোকৰ কিছুমানে মোক কমেণ্ট কৰিছিলে যে তোমালোকক এছামিজ কমিউনিকেশ্যন অৰ্থাৎ যোগাযোগমূলক অসমীয়া আৰু তোমালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ, পৰিৱেশ অধ্যয়ন, এই দুখন ছাবজেক্টৰ ওপৰতো মানে ভিডিঅ' লাগে বুলি কমেণ্ট কৰি আছিলে তোমালোকে। ইতিমধ্যে মই ভিডিঅ' বনাই আপলোডো কৰিছোঁ আৰু তাৰ লগতে মই তোমালোকক মানে যিমান অধ্যায় আছিলে, এনভাইৰনমেণ্টেল ষ্টাডিজৰ 7টা অধ্যায়, এছামিজ কমিউনিকেশ্যনৰ তোমালোকৰ 4টা অধ্যায়, গোটেই অধ্যায়ৰ ওপৰত মানে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ। গোটেই কুৱেশ্যন এনচাৰ আছে, তোমালোকে চাই ল'বা। তোমালোকৰ সুবিধা অনুসৰি মই আকৌ এবাৰ ডিছক্ৰিপশ্যনত লিংকবোৰ দি দিম, ঠিক আছে? তোমালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত গৈ লিংকটো ক্লিক কৰি চাই গোটেই প্ৰশ্ন উত্তৰ লিখি ল'বা। আৰু মই বুজাই দিছোঁ দেই, কিছুমান প্ৰশ্ন প্ৰতি বছৰে তোমালোকক দি থাকে, সেইবোৰ প্ৰশ্ন তোমালোকে চাবা আৰু প্ৰশ্ন বিশেষ টান নহ'ব। তোমালোকৰ এনভাইৰনমেণ্টেল ষ্টাডিজ ছাবজেক্টৰ প্ৰশ্ন একেবাৰে সহজ হয়, তোমালোকে চাবা ভিডিঅ'বোৰ গম পাবাই। আজি আমি দেৰি নকৰি প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰিম। চোৱা, আমাৰ প্ৰথম প্ৰশ্ন হৈছে, দেখা পাইছাই তোমালোকে, আমাৰ প্ৰথম প্ৰশ্ন, অণু কি? চোৱা, অণুক মানে ইংৰাজীত মানে মলিকিউল বুলি কোৱা হয়। অণু কি বা অণুৰ গঠন সম্পৰ্কে উল্লেখ কৰা। মই আকৌ বাৰে বাৰে কৈ দি আছোঁ, চোৱা, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তোমালোকক মানে বিষয়সমূহৰ ওপৰতে প্ৰশ্ন দিব, যিহেতু তোমালোকৰ নতুন চিলেবাছ, নতুন ছাবজেক্ট, ঠিক আছে? তোমালোকে পাৰিলে এখন বহি উলিয়াই ল'বা, লিখি ল'বা। চোৱা, অণু কি বা অণুৰ গঠন সম্পৰ্কে উল্লেখ কৰা। প্ৰশ্নটো তোমালোকক দুই ধৰণে দিব পাৰে বা তোমালোকক ঘূৰাইও দিব পাৰে যে অণুৰ সম্পৰ্কে আলোচনা কৰা, ঠিক আছে? তোমালোকক 2-3 ধৰণে প্ৰশ্ন দিব পাৰে, এনচাৰ একেই হ'ব। মই এনচাৰো পঢ়ি দিম যাতে তোমালোকে স্পষ্টকৈ বুজি পোৱা। চোৱা, অণু বা মানে ইংৰাজীত মলিকিউল বুলি কোৱা হয়। অণু কি? হোৱাট ইজ মলিকিউল? তাৰপিছত অণুৰ গঠন, ঠিক আছে? অণুৰ গঠন সম্পৰ্কে উল্লেখ কৰা। তোমালোকক মানে মলিকিউলৰ যি ষ্ট্ৰাকচাৰ আছে সেই সম্পৰ্কে উল্লেখ কৰিব দিছে। এতিয়া এনচাৰটো মই পঢ়ি দিম। মৌল বা যৌগ এটাৰ স্বাধীন সত্তা থকা যি ক্ষুদ্ৰতম কণাই মৌল বা যৌগটোৰ সকলো ধৰ্ম প্ৰদৰ্শন কৰে তাকেই অণু বোলে। আৰু সহজ অৰ্থত ক'বলৈ গ'লে মানে একদম চুটিকৈ 1 মাৰ্কছৰ হিচাপে যদি ক'ব লাগে, একে বা বেলেগ বেলেগ মৌলৰ পৰমাণু লগ হৈ অণু গঠন কৰে, ঠিক আছে? মনত ৰাখিবা, তোমালোকে 1 মাৰ্কছৰ আহিলে এনেকৈ লিখিব যে একে বা বেলেগ বেলেগ মৌলৰ পৰমাণু লগ হৈ অণু গঠন কৰে, ঠিক আছে? মনত ৰাখিবা। আৰু অণুক ইংৰাজীত মলিকিউল বুলি কোৱা হয়। 1 মাৰ্কছৰ প্ৰশ্ন অহাৰ সম্ভাৱনা থাকিব, যিহেতু নতুন ছাবজেক্ট হয় তোমালোকৰ দেই। পৰৱৰ্তী প্ৰশ্ন, চোৱা, পৰমাণু বা এটম কি আৰু পৰমাণুৰ ধাৰণা তথা গঠন সম্পৰ্কে উল্লেখ কৰা। চোৱা দেই, তোমালোকৰ মানে পৰমাণু কি, কাক বোলে, তাৰপিছত পৰমাণু কেনেকৈ গঠন হয়, পৰমাণুৰ ধাৰণা বা গঠন, ঠিক আছে? তোমালোকক উল্লেখ কৰিব দিব। গতিকে তোমালোকে চোৱা, এনচাৰটো পঢ়ি দি আছোঁ, ভালদৰে চাবা। এনচাৰ,
মৌল এটাৰ নিজৰ গুণবিশিষ্ট ক্ষুদ্ৰতম অবিভাজ্য কণিকাটোক সেই মৌলৰ পৰমাণু বোলে। পৰমাণুই ভৌতিক আৰু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু নিজৰ আত্মসত্তা অক্ষুণ্ণ ৰাখে। পৰমাণুৰ আকাৰ ইমানেই ক্ষুদ্ৰ যে ইয়াক শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰেও দেখা পোৱা নাযায়। মনত ৰাখিবা দেই। আৰু মনত ৰাখিবা যে পৰমাণুই ভৌতিক আৰু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু নিজৰ আত্মসত্তা ৰক্ষা কৰে, মানে আত্মসত্তা অক্ষুণ্ণ ৰাখে পৰমাণুৱে, ঠিক আছে। ইয়াক ইংৰাজীত এটম বুলিও কোৱা হয়। গতিকে পৰমাণুৰ তোমালোকে গঠন চাবা আৰু ধাৰণা চাবা। এনেকৈ এনচাৰটো ধুনীয়াকৈ মই দিছোঁ, ভালদৰে চাবা। এতিয়া আহিছোঁ আয়ন কি, আৰু মই কওঁ আয়নত তোমালোকে ধৰ্মসমূহ চাবা দেই। তোমালোকৰ কিতাপত ধৰ্মৰ বিষয়ে বেছি দিয়া আছে, যে আমাৰ আয়নৰ ধৰ্ম তোমালোকক মানে 4টা বা 2টা তোমালোকক ধৰ্ম উল্লেখ কৰিব দিব, ঠিক আছে। গতিকে ভালদৰে চাবা। মই এনচাৰখিনি ধুনীয়াকৈ দি দিছোঁ, মই পঢ়িও দিম তোমালোকে বুজাৰ কাৰণে যাতে সুবিধা হওক। চোৱা, মই প্ৰথমতে আয়ন কি কৈ দিওঁ। চোৱা, আয়ন হৈছে মানে এটা বা ততোধিক, ঠিক আছে, মানে এটাতকৈ বেছি আৰু এটা বা ততোধিক, এটা বা দুটাতকৈ বেছি, এটা বা ততোধিক পৰমাণুৰ আধানযুক্ত, এটা বা ততোধিক পৰমাণুৰ আধানযুক্ত গোটেৰে গঠিত থোপকে আয়ন বোলা হয় বা আয়ন বোলে। আয়ন ধনাত্মক আধান বা ঋণাত্মক আধানেৰে গঠিত হ'ব পাৰে। মনত ৰাখিবা, আয়ন কেনেকৈ গঠন হয়? আয়ন ধনাত্মক আধান বা ঋণাত্মক আধানেৰে গঠিত হ'ব পাৰে, ঠিক আছে। ধনাত্মক আধানযুক্ত আয়নক কেটায়ন আৰু ঋণাত্মক আধানযুক্ত আয়নক এনায়ন বোলা হয়। মনত ৰাখিবা দেই এইখিনি। এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ। পৰৱৰ্তী প্ৰশ্ন, আয়নীয় যৌগবোৰৰ ধৰ্মসমূহ মই যিটো কৈ আছিলোঁ, আয়নৰ মানে ধৰ্মসমূহ চাবা। চোৱা, প্ৰথম পইণ্টটো কৈ দি আছোঁ, আয়নীয় যৌগৰ মানে ধৰ্মসমূহ চাবা। প্ৰথম পইণ্ট, আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক বেছি। তাৰপিছত আয়নীয় যৌগসমূহৰ ঘনত্ব বেছি। তাৰপিছত আয়নীয় যৌগসমূহ আয়নেৰে গঠিত আৰু এইবোৰ যৌগ কঠিন আৰু ভগ্ন হয়, ঠিক আছে। মনত ৰাখিবা, আয়নীয় যৌগবোৰৰ মানে আয়নেৰে গঠিত হয়, আয়নীয় যৌগবোৰ কঠিন আৰু ভগ্ন হয়। এইকেইটা হৈছে আয়নৰ ধৰ্ম, ঠিক আছে, আয়নীয় যৌগৰ ধৰ্ম দেই। পৰৱৰ্তী প্ৰশ্ন, এচিড কি? চোৱা, তোমালোকৰ এচিড সম্পৰ্কে প্ৰশ্ন হোৱাৰ সম্ভাৱনা আছে। এচিড আৰু ক্ষাৰকৰ পাৰ্থক্য আহিব পাৰে। পাৰ্থক্য আহিলেও তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা, মই কৈ দি আছোঁ। চোৱা, এচিড কি? যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত মানে আয়নিত হৈ H+ আয়ন মুক্ত কৰে সেইবিলাক পদাৰ্থক মানে এচিড বোলে, ঠিক আছে। যিবিলাক পদাৰ্থ জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়ন মুক্ত কৰে সেইবিলাক পদাৰ্থক এচিড বোলা হয়, ঠিক আছে। এচিড অসমীয়াত আমলিক বুলি কোৱা হয় এচিডক, মনত ৰাখিবা। তাৰপিছত ক্ষাৰক কাক বোলে? যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH- আয়ন মুক্ত কৰে সেইবিলাক পদাৰ্থক ক্ষাৰক বোলে, ঠিক আছে। ইয়াতে মাইনাছ কৰা মানে মাইনাছক কি কয়? মুক্ত কৰে। OH মানে আয়নক মুক্ত কৰে, ঠিক আছে। OH- আয়ন মুক্ত কৰে, ঠিক আছে। আৰু ইয়াতে H+ হয়, ঠিক আছে। H+ আয়ন মুক্ত কৰে আমলিকত, আৰু ক্ষাৰকত কি হয়? OH- আয়ন মুক্ত কৰে। এইটো হ'ল পাৰ্থক্য। তাৰ উপৰিও মানে এচিডৰ মানে সোৱাদ হৈছে টেঙা, ঠিক আছে, আৰু ক্ষাৰকৰ সোৱাদ হৈছে তিতা। এইটোৱে আৰু এটা পাৰ্থক্য, 2 মাৰ্কছ হিচাপে চাবা। তাৰপিছত আহিছোঁ সূচক কি? চোৱা, যিবিলাক পদাৰ্থই আমলিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে সেইবিলাক পদাৰ্থক অম্ল ক্ষাৰক সূচক বা সূচক বোলে। তোমালোকৰ সূচক কাক বোলেটো মানে ইম্পৰ্টেণ্ট হয়। তোমালোকৰ মানে সূচক সম্পৰ্কে এটা মানে পেৰেগ্ৰাফ আছিলে। সূচক একদম সহজ কৈ দি আছোঁ, সহজভাৱে কৈ দি আছোঁ, যে যিবিলাক পদাৰ্থৰ পৰাই আমি গম পাওঁ যে কোনো এটা পদাৰ্থ আমলিক নে ক্ষাৰক, আমি তাকে সূচক বুলি কওঁ, ঠিক আছে। মানে যিবিলাক পদাৰ্থই আমলিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকক চিনাক্তকৰণ কৰাত সহায় কৰে সেইবিলাক পদাৰ্থকে কি বুলি কোৱা হয়? সূচক বুলি কোৱা হয় দেই, মনত ৰাখিবা। আৰু শেষত আহিছোঁ আমি দৰকাৰী প্ৰশ্ন। তোমালোকক মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ লং কুৱেশ্যন তোমালোকে পাবা। ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা? এটা উদাহৰণৰ সহায়ত লিখা। উদাহৰণটো তোমালোকে দিবলৈ চেষ্টা কৰিবা দেই। উদাহৰণৰ পৰা মানে নম্বৰ বেছি পোৱাৰ সুবিধা হয়। উদাহৰণত তোমালোকৰ 2 মাৰ্কছ থাকে, ঠিক আছে, কেতিয়াবা 3 মাৰ্কছ থাকে। চোৱা, ৰাসায়নিক সমীকৰণ কাক বোলে বা বুলিলে কি বুজা? একে হয়, যে ৰাসায়নিক সমীকৰণ হ'ল ৰাসায়নিক বিক্ৰিয়াৰ এক সংক্ষিপ্ত ৰূপ, ঠিক আছে। এই বিক্ৰিয়াত থকা মানে বিক্ৰিয়াক আৰু বিক্ৰিয়জাত পদাৰ্থসমূহ প্ৰথমতে ৰাসায়নিক সংকেতৰ দ্বাৰা লিখা হয়, ঠিক আছে, লিখি লোৱা হয়। তাৰ পিছতহে মানে বিক্ৰিয়াসমূহক চিনৰ বাওঁফালে আৰু বিক্ৰিয়জাত পদাৰ্থসমূহক সোঁফালে লিখি শেষত গোটেই সমীকৰণটোক সন্তুল বা সমতুল কৰা হয়, ঠিক আছে, সমতুল বা সমান কৰা হয়, ঠিক আছে। তাৰপিছত উদাহৰণস্বৰূপে, যে উপযুক্ত পৰিৱেশত হাইড্ৰজেন H2 অক্সিজেন O2ৰ লগত লগ হৈ পানী H2O উৎপন্ন কৰে। এই বিক্ৰিয়াটো তলত দিয়া ধৰণে ৰাসায়নিক সমীকৰণৰ সহায়ত প্ৰকাশ কৰিব পাৰি। চোৱা, মানে পানী যে মানে পানী কেনেকৈ সৃষ্টি হয়, পানী কেনেকৈ মানে ৰাসায়নিক সমীকৰণৰ সহায়ত পানী যে গঠন হয় কেনেকৈ দেখুৱাবা? হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ দুটা মানে যোগ হৈয়ে পানী উৎপন্ন হয়।
তো হাইড্ৰোজেনৰ অণু এই H2 অক্সিজেনৰ O2 ঠিক আছে দুটা যোগ হয় কি হয় পানীৰ সৃষ্টি হয় H2O পানীৰ গঠন হয় এই ৰাসায়নিক সমীকৰণটোক মানে তোমালোকে উদাহৰণ সহায় দেখাই দিছা ব্যাখ্যা কৰিছা আৰু বিক্ৰিয়াটো তলত ধুনীয়াকৈ দিয়া আছে চোৱা H2 plus O2 is equal so H2O দেখা পাইছা সমতুল্য সমীকৰণ 2H2 plus O2 is equal to 2H2O এইটো হৈছে সমতুল সমীকৰণ বা সন্তুলিত ৰাসায়নিক সমীকৰণ গতিকে এনেদৰে ধুনীয়াকৈ ব্যাখ্যা আৰু উদাহৰণ দিবা গতিকে গোটেইখিনি প্ৰশ্ন মই প্ৰথম ইউনিটৰ আলোচনা কৰাই দিলোঁ তোমালোকৰ MUL মাল্টি ডিসিপ্লিনাৰী সাবজেক্টৰ ঠিক আছে গতিকে আমি পুনৰ লগ পাম এটা পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পাম গোটেই প্ৰশ্ন উত্তৰ দি দিম ইয়াৰ পিছত আমি দ্বিতীয়টো গোটৰ ওপৰত আলোচনা কৰিম যেটো সেকেন্ড ইউনিট আছে তোমালোকৰ যত তোমালোকে গতিৰ বিষয় পাবা নিউটনৰ গতিৰ বিষয় পাবা ঠিক আছে শব্দৰ বিষয় পাবা গতিকে তোমালোকে সেইবোৰ ভালদৰে চাবা মই গোটেইখিনি দি দিম তোমালোকৰ সৌৰ শক্তিৰ বিষয় পাবা সোলাৰ কুকাৰৰ বিষয় পাবা গতিকে গোটেইখিনি প্ৰশ্ন উত্তৰ মই দিম তোমালোকে কেৱল ভালদৰে পঢ়ি যোৱা ঠিক আছে গতিকে ভিডিঅ'টো আজি আমি সামৰিছো ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে সকলোকে শেয়াৰ কৰি দিবা আৰু তোমালোকে ডেসক্ৰিপচনত লিংকবোৰ চাবা এছামিজ কমিউনিকেশ্যন আৰু এনভাইৰনমেন্টাল ষ্টাডিজ তাতে গোটেই প্ৰশ্ন উত্তৰ পাই যাবা দে সিলেক্টেড কমন ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পাবা আৰু তোমালোকে কৰা কমেন্ট অনুসৰি মই তোমালোকৰ কাৰণে ভিডিঅ'বোৰ বনাই আছো তোমালোকে পাৰিলে সকলোকে কলেজৰ লগৰবোৰ ক্লাছমেটবোৰ সকলোকে শেয়াৰ কৰি দিবা গতিকে ইয়াতে সামৰিছো আজি আমি ভিডিঅ'টো মানে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ